Justice for Jubinder! হেল্ল' বন্ধুসকল, মই এটা আহি আছো বাইহাটা চাৰিআলি। আমাৰ জুবিন দাক চাবলৈ আহিছো। আচলতে কি বাইহাটা চাৰিআলি অভাৰব্ৰিজত মানে জুবিন দাৰ ছবি অংকন কৰি আছে। গতিকে বলকচোন লাইভ দেখাইছো আপোনালোকক, আৰু ময়ো চাওঁ আপোনালোকেও চাব। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ফাইনেলি বাইহাটা চাৰিআলি পালোঁ, জুবিন দাৰ চিত্ৰ অংকন কৰা জেগাটো পালোঁ। গতিকে আপোনালোকক দেখাই আছো। চাওক বন্ধুসকল, দেখিছেনে? চাওক এইটো জেগা মানুহ দেখিছেনে? এইবিলাক চব জুবিন দাৰ মানুহ দেখি জুবিন দাক ভাল পোৱা। চাওক আপোনালোকৰ ওচৰৰ পৰা দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। মানে আচলতে শেষ হোৱা নাই এতিয়ালৈকে, মানে আঁকি আছে, কমপ্লিট হোৱা নাই, অলপ দেৰি লাগিব। আৰু আমাৰ বিয়াৰ মুঠৰ মানুহ দেখিছেনে কিমান ভৰ্তি হৈছে? দেৰি আছে আচলতে। বন্ধুসকল, জুবিন দাক মানে ফটোখনত দেখা পাই কিনে বহুত ভাল লাগি গ'ল মনটো, আৰু বহুত দুখো লাগিল। মানে বহুত মিছ কৰিছোঁ দাদাক। দাদা তুমি য'তে আছা সুখত থাকা, শান্তিত থাকা। আচলতে কথাটো হৈছে কি, জুবিন দাৰ ফটো এনেকুৱাকৈ সকলোতে থাকিব লাগে, চবতে থাকিব লাগে জুবিন দাৰ ফটো। আমি জুবিন দাক এনেকুৱাকৈ জীয়াই ৰাখিম। গতিকে দেখিছেনে, মানে ইমান ধুনীয়াকৈ আঁকিছে ল'ৰাজনে। ল'ৰাজনে কিন্তু সৰু ল'ৰা হয়, বহুত ধুনীয়াকৈ আঁকিছে। চাওকচোন, সকলোৱে ৰৈ আছে আমাৰ জুবিন দাৰ ফটোখনলৈ বাট চাই কমপ্লিট হোৱালৈকে। অকল আচলতে এতিয়া মানে আঁকি আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হোৱাৰ কাৰণে টাইম লাগিব। সম্পূৰ্ণ হোৱালৈকে ৰাতি হ'ব, বহুত টাইম লাগিব। গতিকে এতিয়া বৰ্তমান আঁকি আছে। সকলোৱে দাদালৈ ৰখি আছে, মানে দাদাৰ ফটোখন কমপ্লিট হোৱালৈকে সকলোৱে ৰখি আছে, সকলোৱে চাই আছে। এনেকুৱা যেন লাগিছে যেন দাদা আছে, আঁকি আছে, দাদাৰ ফটো আঁকি আছে, কিন্তু এনেকুৱা যেন লাগিছে যেন দাদা আছে। আমি যেনেকুৱাকৈ দাদাক মানে আমি ৰৈ থাকোঁ দাদালৈ বাট চাই, গতিকে তেনেকুৱাকৈ ঠিক তেনেকুৱাকৈ ফটোখনতে আমি দাদা বুলি ভাবিছোঁ, ফটোখনতে আমি দাদাক বিচাৰি পাইছোঁ। গতিকে আমি সকলোৱে ৰৈ আছোঁ। দেখিছেনে ল'ৰাটোৱে কি ধুনীয়াকৈ আঁকি আছে, মানে বহুত ভাল লাগিছে। আৰু আচলতে ভাল লাগিছে এইটো কাৰণে ভাল লাগিছে, মানে দাদাৰ মানে যিটো মানে মানে এজেজুৱেল হৈছে, মানে এজেটিছ হৈছে। চাওকচোন, চাওক কি ধুনীয়াকৈ আঁকিছে, কৰিছে একদম চাওক আপোনালোকে। সকলোৱে এবাৰ চাব আহিব যদি কোনোবা অহা নাই। চাওক লগ পালোঁ ইয়াতে। ভাল লাগিলে দাদা লগ পাই। মানে দেৰি হ'ব ন? দেৰি হ'ব, টাইম লাগিব। আজি হ'ব, কমপ্লিট হ'ব, কমপ্লিট কৰিব চেষ্টা কৰিব। বন্ধুসকল, এইটো ৰোডটো দেখিছেনে? এইটো হৈছে হাৱে হয়, হাৱেখন ফ্লাই অভাৰ হয়। ফ্লাই অভাৰৰ একদম তলতে আছে দাদাৰ ছবিখন। চাওক এইটো হৈছে ৰোড, আৰু এইটো ৰোডেৰে আপোনাৰ বাইহাটা চাৰিআলি হয়। এইটো যদি আপোনালোকৰ বাইহাটা চাৰিআলি মানে ৰাস্তা হয়, আৰু এইটো হৈছে মেইন হাৱে। গতিকে মানুহৰ সংখ্যা চব কিমান আছে, দাদাৰ ফটো মানে মুখখন হৈছে ধুনীয়াকৈ আঁকিছে, মানে একদম নিখুঁত। ইমান সুন্দৰকৈ নিখুঁতকৈ একদম পূৰা এইটো ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। অকল ইয়াতে আছোঁ মানে ৰৈ আছোঁ, কমপ্লিট হোৱালৈকে চাওঁ, মানে কমপ্লিট হোৱালৈকে ইয়াতে থাকিম। দাদা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। অলপ বন্ধুসকল, মানে গাড়ী চাউণ্ড মানে বহুত আহি আছে, যিহেতু মেইন ৰাস্তাৰ কাষতে হয়, ভালে জানাতে হয়। গতিকে এইটো কাৰণে আপোনালোকৰ হয়তো ভিডিঅ'টোত অকণমান মানে ডিষ্টাৰ্বো পাব। গতিকে আপোনালোকে একদম বেয়া নাপাব, মানে উপায় নাই আৰু, যিহেতু মানুহৰ ইমান হাল্লা হোলা। গতিকে মোৰ ভইচটো আপোনালোকে ভালকৈ শুনাও পোৱা নাই কিজানি, নাজানো বাৰু। গতিকে বেয়া নাপাব আপোনালোকে। দেখিছেনে, সকলোৱে জয় জুবিন দা লিখিব, সকলোৱে জাষ্টিছৰ জুবিন দাক লিখিবলৈ নাপাহৰিব। দেখিছেনে দাদাৰ কেপটো আঁকি আছে, টুপিটো আঁকি আছে। এতিয়া দেখিছেনে দাদাৰ টুপিটো আঁকি আছে। আচলতে এতিয়া মানে ৰাতি হৈ গ'ল, যিমানে ৰাতি হৈ গৈছে তাৰমানে সিমানে মানে মানুহৰ সংখ্যা বাঢ়ি গৈছে। দেখিছেনে, চাওক টুপিটো আঁকি আছে, চাওক সুন্দৰ। আচলতে কথাটো হৈছে কি, ইয়াতে মানে ৰাতি যিহেতু হৈছে, ইয়াতে লাইটৰ ব্যৱস্থা নাই। গতিকে লাইট নাই কাৰণে সকলোৱে ফ্লাক্স লাইট জ্বলাইছে মোবাইলত। ফ্লাক্স লাইটবিলাক জ্বলাই কিনে মানে মানে আঁকাত সহায় কৰি দিছে। সকলোৱে ফ্লাক্স লাইট জ্বলাইছে, চাওকচোন, সকলোৱে ফ্লাক্স লাইট জ্বলাইছে। মানে ইয়াতে লাইট নাই। আচলতে ইয়াতে লাইট দিব পাৰিলেহেঁতেন, কিন্তু নাজানো কি কথা। গতিকে চাওক, আচলতে ময়ো এটা মোবাইলেৰে ফ্লাক্সটো ধৰি আছোঁ, আৰু এটা মোবাইলেৰে আপোনালোকক ভিডিঅ' কৰি কিনে দেখাই আছোঁ। চাওক দেখিছেনে বন্ধুসকল, চাওক। আচলতে চাওক, আপোনালোকে কমেণ্ট কৰি জনাব পিকচাৰটো কেনেকুৱা হৈছে।
মানে মই যিটো দেখিছোঁ একদম পূৰা দাদাক মানে দাদাৰ মানে এজ ইউজুৱেল হোৱা যেন মই পাইছোঁ গতিকে জয় জুবিন দা জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা। অকল আচলতে কথাটো হৈছে কি মানে এতিয়াও কমপ্লিট হোৱা নাই, কমপ্লিট হ'বৰ কাৰণে টাইম লাগিব। গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় জুবিন দা, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দাক লিখিলে আপোনালোকে নাপাহৰিব, কাৰণ যিহেতু জুবিন দাৰ এতিয়ালৈকে ন্যায় পোৱা নাই। গতিকে জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম।